বোকাখাটৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ বিভিন্ন এনেকৈ সামাজিক অনুষ্ঠানৰ সৃষ্টি বহুত হৈছে আমি আশীৰ্বাদ কৰিম কেৱল আশীৰ্বাদ কথাৰে নহয় কামেৰে যেহেতু সংঘ আৰম্ভ হৈছে সংঘৰ এটা মহান উদ্দেশ্য আছে এই মহান উদ্দেশ্যত এইখন বেনাৰে যিমান কাম কৰিব নহয় আপোনালোকৰ প্ৰত্যেকখন মুখে এখন এখন বেনাৰ সৃষ্টি কৰিব এখন হ'ল ইয়াত যেতিয়া আপোনালোকে ক্লাছ কৰিব ইয়াৰ যিটো আউটপুট ইয়াৰ যিটো প্ৰতিফলন সেই প্ৰতিফলনটো যেতিয়া আপোনালোকে আনক ক'ব তেতিয়া সংঘ কিন্তু সাৰ্থক হ'ব বুলি মই বিশ্বাস কৰোঁ প্ৰত্যেকটো অনুষ্ঠান সাৰ্থক হ'বলৈ হ'লে এখন বেনাৰে কেতিয়াও মানে সফল নহয় তাৰ কাৰণে লাগিব অজস্ৰজনৰ মৰম আৰু তেওঁলোকৰ প্ৰতিফলন আমি সংঘক সেইকাৰণে অনুৰোধ জনাইছোঁ যে তেওঁলোকৰ যি মহান উদ্দেশ্য এই কৰ্মৰাজি কৰি যাওঁ কাহিনীও ৰ'ব নালাগে থমকি ৰ'লে আমি কোনোবাখিনিত পাছৰ পৰা আমি তেওঁলোকক সেই গতি দিব লাগিব যাতে তেওঁলোকৰ সেই গতিশীল যাত্ৰা কাহিনী ৰুদ্ধ হ'ব নালাগে কোনোবা এজন বক্তব্য ধুনীয়াকৈ কৈছিল যে বৰ্তমান আধুনিকতাৰ যুগত আপোনালোকে খোজ দিবই লাগিব এসময়ত চাইকেল